আজি আমাৰ কেবিনেটে অহা 26 তাৰিখে বিধানসভাৰ শেষ দিনাখন ইউনিফৰ্ম সিভিল কোড ইয়াক সদনত উপস্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেবিনেটে ইউনিফৰ্ম সিভিল কোডৰ খচৰা তাক আজি কেবিনেটে অনুমোদন কৰে আৰু আমাৰ সদস্যসকলে শপত গ্ৰহণ কৰাৰ লগে লগে প্ৰথমখন বিধানসভাৰ অধিৱেশনৰ শেষ দিনা আমি ইউনিফৰ্ম সিভিল কোড সদনত উপস্থাপন কৰিম। আজি কেবিনেটে পাছ কৰা খচৰা অনুসৰি এই ইউনিফৰ্ম সিভিল কোডৰ পৰা জনজাতীয় লোকসকলক বোথ হিলছ এণ্ড ট্ৰাইব প্লেইনছ জনজাতীয় লোকসকলক ইউচিচিৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব আৰু এই ইউচিচিখনে কোনো ধৰণৰ ধৰ্মীয় ৰীতি নীতি কাষ্টমছ ট্ৰেডিশ্যন এইকেইটাকো ইউচিচিৰ আওতাৰ পৰা সম্পূৰ্ণ বাহিৰত ৰখা হৈছে। আমাৰ মনত কিছুমানে প্ৰশ্ন কৰিব পাৰে যে এতিয়া ইউচিচি মতে পূজা হ'ব নেকি, ইউচিচি মতে নাম প্ৰসংগ হ'ব নেকি, এই ধৰণৰ প্ৰশ্নবিলাক যাতে উত্থাপন নহয় সেইকাৰণে ইউচিচিৰ পৰা ধৰ্মীয় পৰম্পৰাক সম্পূৰ্ণৰূপে বাহিৰত ৰখা হৈছে। তাৰমানে ৱে অফ প্ৰেক্টিচিং ৰিলিজিয়ন, নামাজ কেনেকৈ পঢ়িব লাগে তাত কোনো চৰকাৰৰ মতামত নাই, ইউচিচিয়ে তাক ডিল নকৰে। পূজা কেনেকৈ কৰিব লাগে সি ইউচিচিৰ ভিতৰত নপৰে। চক্ৰং বিয়া কেনেকৈ পাতিব লাগে, শিখৰ বিয়া কেনেকৈ পাতিব লাগে, এই কথাবিলাক ইউচিচিত নাহে। ইউচিচিত মাত্ৰ 4টা বিষয় আহিব। বিয়াৰ বাবে ন্যূনতম বয়স নিৰ্ধাৰণ হ'ব, পলিগেমি নাথাকিব, সম্পত্তিৰ অধিকাৰৰ ওপৰত থাকিব যে ছোৱালীয়েও সম্পূৰ্ণ অধিকাৰ পাব পাৰিব, লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত থাকিব। এই ধৰণে ধৰ্মীয় পৰম্পৰাক কোনো ধৰণে হস্তক্ষেপ নকৰাকৈ আন বিষয়সমূহতে ইউচিচি আহিব, যেনেকৈ এটাতকৈ অধিক বিয়া নকৰোৱা, সম্পত্তিৰ অধিকাৰ ছোৱালীলৈকে আগবঢ়োৱা, আমাৰ মেৰেজত কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন প্ৰয়োজন বা বিবাহ বিচ্ছেদৰ নিয়ম কেনেকুৱা হ'ব। গতিকে ইউচিচিত এটা স্পষ্টীকৰণ হিচাপে মই আগবঢ়াইছোঁ যে জনজাতীয় লোকসকলক এই ইউচিচিৰ আওতাৰ সম্পূৰ্ণ বাহিৰত ৰখা হ'ব আৰু ধৰ্মীয় ৰীতি নীতি পৰম্পৰা সি হিন্দুৰে হওক, ইছলামৰে হওক, খ্ৰীষ্টিয়ানৰে হওক বা কাষ্টমাৰী নীতিয়ে হওক, এইবিলাক ইউচিচিৰ ভিতৰত নাহে। অৰ্থাৎ আগতে যেনেকৈ চলি আছিল সেইবিলাক তেনেকৈ চলি থাকিব। ই ইউচিচিৰ ছাবজেক্ট মেটাৰ নহয়। ৰিচুৱেলছ, কাষ্টম, ধৰ্মীয় ৰীতি নীতি ইউচিচিৰ ভিতৰত নপৰে।